বিটিসি সচিবালয়ৰ হিংসাত্মক ঘটনা সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া হাগ্ৰামা মহিলাৰ এফসু আৰু ইউপিপিএলে বিটিসিত অশান্তি বিয়পাবৰ বাবে এনে কাণ্ড কৰাৰ অভিযোগ হাগ্ৰামাৰ মুখ্যমন্ত্ৰীৰ সন্মুখতে এফসু আৰু ইউপিপিএলক আক্ৰমণ বিটিসি প্ৰধানগৰাকীৰ এফসুৰ সভাপতি দীপেন বড়ো আৰু মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মকো চোকা সমালোচনা হাগ্ৰামা মহিলাৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধাচৰণ নহয় বিপিএফক ক্ষমতাচ্যুত কৰাটোৱেই এফসুৰ উদ্দেশ্য বুলি কটাক্ষ বিটিসি প্ৰধানগৰাকীৰ দিনা যেটো বিটিসিত যেটো ঘটনা হৈছে এসেম্বলিত মই যিমানটো জানো হেতু আপসু আৰু ইউপিপিএলৰ নেতাসকলৰ যেটো ইনষ্টিগেশ্যন ইয়াত হৈছে আৰু ইহঁতে যে ছয় জনগোষ্ঠীৰ দিয়া নিদিয়া লৈ পেলাই যেটো ডেমনষ্ট্ৰেচন কৰিছিলে হেতু মই যিমানটো জানো হেতু জাস্ট নমিনেল কিন্তু ইহঁতৰ উদ্দেশ্যটো হ'ল বিটিসি চৰকাৰটো ভাঙি পেলাই লণ্ডভণ্ড কৰি পেলাই কেনেকৈ নিজৰ হাতত আপসু বা ইউপিপিএলে নিজৰ হাতত এই ক্ষমতাটো আনিব পাৰে ইয়াৰ কাৰণেহে যোজা চলাই আছে মুঠতে ইহঁতৰ টাৰ্গেটটো হেতু নহয় যে ছয় জনগোষ্ঠীক লৈ পেলাই এইটো নামতহে ইহঁতে ডেমনষ্ট্ৰেচন কৰিছে বা আন্দোলন কৰিছে কিন্তু টাৰ্গেটটো হ'ল ইহঁতৰ মাথা নষ্ট হৈ আছে যে আপসু আৰু ইউপিপিএলে 5 বছৰ চলাই আহিছিল আকৌ আমি 5 বছৰ চলাব পাব লাগে বিপিএফ দলটো নষ্ট কৰিব লাগে ধ্বংস কৰিব লাগে আকৌ বিটিসিত ইউপিপিএল আৰু আপসুৱে চৰকাৰ চলাব পাব লাগে ইয়াৰ কাৰণে ইহঁতে বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ গণ্ডগোল কৰাৰ ব্লুপ্ৰিন্ট যেটো ৰচনা এটো আমাৰ হাতত ইনফৰমেশন আছে আৰু হেতুই নহয় বহুত ঠাইত আৰু ইহঁতে গণ্ডগোল কৰাৰ পৰিকল্পনাটো চলি আছে আৰু কৰিব সেই কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছো যে আপসু আৰু ইউপিপিএল যেটো ষ্ট্ৰেটেজি বনাই আছে গোটেই বিটিসি অঞ্চলত গৰম বেয়া বটা বা গণ্ডগোল কৰিবৰ কাৰণে যেটো চেষ্টা চলাই আছে ইয়াৰ ওপৰত যাতে ভাল নজৰ দি পেলাই এই বিটিসি অঞ্চলৰ শান্তি আৰু একতাটো বজাই ৰাখিব পাৰে তাৰ কাৰণে মই সিএম ডাঙৰীয়াক আজি অনুৰোধ কৰিছো